নমস্কাৰ বন্ধুসকল। আজি পুৱা ভাগতে আপোনালোকৰ তিনিটা ডিপাৰ্টমেণ্টত ডকুমেণ্ট ভেৰিফিকেশ্যন ন'টিচ তেওঁলোকে ৰিলিজ কৰিলে। প্ৰথমতে আহিছোঁ আপোনালোকৰ হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্ট। আপোনালোকৰ ভেৰিফিকেশ্যনৰ ডেট হ'ব আপোনালোকৰ 10 নৱেম্বৰ তাৰিখে, অৰ্থাৎ কাইলৈ 10টা বজাৰ পৰা। গ্ৰেড 3, গ্ৰেড 4 দুয়োটাৰ কাৰণে আৰু লোকেশ্যনটো হ'ল আপোনালোকৰ আমবাৰী। ডকুমেণ্টছ আপোনালোকৰ হৈ গ'ল ছেট অফ অনলাইন মানে কপি অফ অনলাইন এপ্লিকেশ্যন, এডমিট কাৰ্ড অফ ৰিটাৰ্ণ এক্সামিনেশ্যন, বাৰ্থ চাৰ্টিফিকেট অফ এডমিট কাৰ্ড মানে এজ প্ৰুফ কাৰণে, এডুকেশ্যনেল কোৱালিফিকেশ্যন, একাডেমিক কোৱালিফিকেশ্যন চাৰ্টিফিকেট এট দ্য টাইম অফ এপ্লাইং ফৰ দ্য পোষ্ট অফ ক্লাছ 3, ক্লাছ 4, কাষ্ট চাৰ্টিফিকেট ইফ এপ্লিকেবল, এক্স ছাৰ্ভিচমেন ইফ এপ্লিকেবল, EWS চাৰ্টিফিকেট ইফ এপ্লিকেবল, ডিচেবিলিটি চাৰ্টিফিকেট ইফ এপ্লিকেবল, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট ইফ এপ্লিকেবল, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট ইফ এপ্লিকেবল, আৰু ID কাৰ্ড আৰু ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ। আৰু এটা কথা মন কৰিব, আপোনালোকৰ যদি অনলাইন এপ্লিকেশ্যন ফৰ্মখন হেৰাইছে বা বিচাৰি যদি পোৱা নাই, তেতিয়াহ'লে আপোনালোকে কেনেকৈ ডাউনলোড কৰিব মই এটা ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ কৈছিলোঁ। সেই ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু এটা লাষ্ট কথা মানে আপোনালোকৰ যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰেজিষ্ট্ৰেশ্যন গৈছে, তেতিয়াহ'লে আপোনালোকে আকৌ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, কাৰণ ভেলিডিটি গ'লে তেওঁলোকে একচেপ্ট নকৰিব। তাৰপিছত আহিলোঁ আপোনালোকৰ যোনটো ডিপাৰ্টমেণ্ট আছে, ফৰেষ্ট ডিপাৰ্টমেণ্ট অফ আপোনাৰ আছাম ফৰেষ্ট স্কুল, ঠিক আছে। আপোনালোকৰ ভেৰিফিকেশ্যনৰ ডেটটো হৈ গ'ল 14 তাৰিখে, সময়টো হৈ গ'ল 10টাৰ পৰা 3টা বজাৰ ভিতৰত, লোকেশ্যনটো হ'ল জালুকবাৰী। ডকুমেণ্টছখিনি হৈ গ'ল অনলাইন এপ্লিকেশ্যন ফৰ্ম, এডমিট কাৰ্ড অফ ৰিটাৰ্ণ এক্সামিনেশ্যন, এজ প্ৰুফ চাৰ্টিফিকেট, এডুকেশ্যনেল চাৰ্টিফিকেট এজ পাৰ ৰিকুৱাৰমেণ্ট অফ পোষ্ট, কাষ্ট চাৰ্টিফিকেট, এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট, EWS চাৰ্টিফিকেট, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড, ID কাৰ্ড, ডিচেবিলিটি চাৰ্টিফিকেট আৰু 2 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ। আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব 14 তাৰিখে। যদি কিবা কাৰণত আপোনালোকে নোৱাৰে 14 তাৰিখে, তেতিয়াহ'লে আপোনালোকে 15 তাৰিখে কৰিব পাৰিব, ঠিক আছে। কিন্তু কিবা এটা ভেলিড ৰিজন থাকিব লাগিব নোৱাৰাৰ। তাৰপিছত আহিলে আপোনালোকৰ ডাইৰেক্টৰ অফ হিষ্টৰিকেল এণ্ড এণ্টিকুৱাৰিয়ান ষ্টাডিজ। আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব 10 তাৰিখে, মানে কাইলৈ। সময়টো হৈ গ'ল 11টাৰ পৰা 3:30 বজাৰ ভিতৰত, লোকেশ্যনটো হৈ গ'ল আপোনালোকৰ পাণবজাৰ। ডকুমেণ্টছখিনি হৈ গ'ল মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট অফ HSLC, HS ডিগ্ৰী, HSLC এডমিট কাৰ্ড লাগিব আমাৰ এজ প্ৰুফৰ কাৰণে। তাৰপিছত আপোনালোকৰ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন যদি আছে, তাৰপিছত কাষ্ট চাৰ্টিফিকেট, অনলাইন এপ্লিকেশ্যন ফৰ্মৰ কপি, এডমিট কাৰ্ড অফ ৰিটাৰ্ণ এণ্ড স্কিল টেষ্ট, ID কাৰ্ড, EWS চাৰ্টিফিকেট যদি আছে, 2 পাছপৰ্ট ফটোগ্ৰাফ, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, ডিক্লেৰেশ্যন ইন ফৰ্ম A আণ্ডাৰ, এই ফৰ্মখন আপোনালোকে APSC ৱেবছাইটত পাব। আপোনালোকে জাষ্ট গুগলত গৈ লিখিব যে ডিক্লেৰেশ্যন ফৰ্ম APSC, সেইখন লৈ যাব। শেষত আপোনালোকে NOC চাৰ্টিফিকেট দিব লাগিব, যদি আছে তেতিয়াহ'লে। আৰু লাষ্টত তেওঁলোকে 2টা ৰোল নম্বৰ দিছে, এই 2জন কেণ্ডিডেটছৰ আছে কাইলৈ, ঠিক আছে। মানে এই 2জন কেণ্ডিডেটছৰ চিলেক্ট হৈছে। তো ভিডিঅ'টো ইমানেই আছিলে, এই 3টা ডিপাৰ্টমেণ্টৰ কথাৰে মই আপোনালোকক ক'বলৈ ভিডিঅ'টো বনালোঁ। আৰু নেক্সট মই আপোনালোকৰ যি ডিপাৰ্টমেণ্টে অফিচিয়েল ন'টিচ দিয়ে, মই তেতিয়া আপোনালোকক তেতিয়া আপডেট দি যাম মোৰ ভিডিঅ'ৰ থ্ৰুৱেদি। তো নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায়, ধন্যবাদ।